কেছটো অতি গুৰুতৰ কেছ হয় এইটো। বজালী জিলা ছেছন্স ন্যায়াধীশৰ আদালতত ছেছন্স কেছ নম্বৰ 222/2017 তাত এটা হত্যাৰ গোচৰত 4জন আসামীক ইয়াত ট্ৰায়েল ফেচ কৰোৱা হৈছিল আৰু তাৰ ভিতৰত আজি বজালী জিলা ছেছন্স আদালতৰ সন্মানীয় ৰৌচন আৰু আহমেদৰ আদালতে আজি 2জন আসামীক অংকুশ শৰ্মা আৰু ধীৰাজ দাস নামৰ আসামী 2জনক হত্যাৰ গোচৰত অভিযুক্ত যথেষ্ট সাক্ষ্য প্ৰমাণ পোৱাত আৰু চৰকাৰী অধিবক্তা লগতে ডিফেন্স কাউন্সিলৰ সবল যুক্তিৰ অন্তত সন্মানীয় ৰৌচন আৰু আহমেদৰ আদালতে আজি অংকুৰ শৰ্মা আৰু ধীৰাজ দাস নামৰ 2জন ব্যক্তিক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে বিহিত কৰে আৰু লগতে তেওঁলোকক 10,000 টকাকৈ জৰিমনা আদায়ৰ কাৰণে শাস্তি বিধান কৰে। এনেধৰণৰ ৰায়দান এইবাৰ প্ৰথম হৈছে বজালী, যিহেতু নতুনকৈ জিলা ন্যায়াধীশ গঠন হৈছিলে আদালত। হয়, যোৱা 22 মে 2022 পৰা, যদি মই ভুল কৰা নাই, তেতিয়াৰ পৰা আমাৰ বজালীত ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ আদালত স্থাপিত হয় আৰু ইয়াত ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হিচাপে ন্যায়াধীশ নিযুক্ত কৰে আৰু তেতিয়াৰ পৰাই আজিৰ এই পৰ্যন্তকলৈকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত তেনেকুৱা ঘটনা মানে কি অৰ্ডাৰ পাছ কৰা নাছিল আৰু আজিৰ এই গোচৰটোত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ঘোষণা কৰে। কেতিয়াৰ পৰা এই গোচৰটো চলিছিল? এই গোচৰটো আমাৰ এই বজালী জিলা ছেছন্স ন্যায়াধীশৰ আদালতত 2017 চনৰ পৰাই চলি আছিল আৰু সুদীৰ্ঘ 9 বছৰৰ অন্তত এই গোচৰৰ ৰায়দান দিবলৈ সক্ষম হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।